চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে এবাৰ পথৰ দাঁতিত উদ্ধাৰ হৈছে অচিনাকি মহিলাৰ মৃতদেহ আৰু বৰপেটাত সংঘটিত হৈছে এই ঘটনা বৰপেটাৰ অনিৰ্বাণ বাজাজ শ্বৰুমৰ সন্মুখত এই ঘটনা সংঘটিত হৈছে ঘটনা কেন্দ্ৰ কৰি এতিয়া চাঞ্চল্য বিৰাজ কৰিছে আমি সবিস্তাৰে এই খবৰ লৈ আহিছো আৰু এবাৰ দেখিবলৈ পোৱা গৈছে এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে আৰু বৰপেটা ৰোডত উদ্ধাৰ হৈছে অচিনাকি মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু ৰহস্যজনকভাৱে উদ্ধাৰ হৈছে মহিলাগৰাকীৰ মৃতদেহ আৰু বৰপেটাত সংঘটিত হৈছে এই ঘটনা এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে বৰপেটা ৰোডত ৰহস্যজনকভাৱে উদ্ধাৰ হৈছে এগৰাকী অচিনাকি মহিলাৰ মৃতদেহ আৰু বৰপেটা ৰোডৰ চিমলাগুৰি অনিৰ্বাণ বাজাজ শ্বৰুমৰ সন্মুখত এই ঘটনা সংঘটিত হৈছে আৰু পথৰ দাঁতিত উদ্ধাৰ হৈছে এগৰাকী অচিনাকি মহিলাৰ মৃতদেহ আৰু পুৱাৰ ভাগতে আচলতে স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰিছিল মহিলাগৰাকীৰ মৃতদেহটো আৰু তাৰ পাছতে ঘটনা কেন্দ্ৰ কৰি এতিয়া চাঞ্চল্য বিৰাজ কৰিছে বৰপেটা ৰোডত আৰু এইদৰে দেখিবলৈ পোৱা গৈছে ৰাসৰ যি আনন্দ উল্লাস সেই আনন্দ উল্লাসৰ মাজতে আচলতে এই ধৰণৰ ঘটনা সংঘটিত হৈছে ৰাসৰ আনন্দ উল্লাসৰ মাজতে এতিয়া কোনো লোকে আচলতে মহিলাগৰাকীক হত্যা কৰি পেলাই থৈ যোৱাৰ এতিয়া সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে আৰু ঘটনা কেন্দ্ৰ কৰি এতিয়া চাঞ্চল্য বিৰাজ কৰিছে ঘটনাস্থলীত ইতিমধ্যে আৰক্ষী উপস্থিত হৈছে আৰু আৰক্ষীয়ে প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে আৰু কিহৰ বাবে আচলতে মহিলাগৰাকীৰ মৃত্যু হৈছে বা কোনে আচলতে এই ধৰণে হত্যা কৰিছে সেয়া কিন্তু এতিয়ালৈকে জানিব পৰা হোৱা নাই আৰক্ষীৰ তদন্ততে স্পষ্ট হ'ব সকলো কাৰণ আৰু এইদৰে ঘটনা সংঘটিত হৈছে বৰপেটা ৰোডত আৰু এই ঘটনা কেন্দ্ৰ কৰি এতিয়া চাঞ্চল্য সৃষ্টি হৈছে আৰু এইদৰে এতিয়া উদ্ধাৰ হৈছে বৰপেটা ৰোডৰ চিমলাগুৰি অনিৰ্বাণ বাজাজ শ্বৰুমৰ সন্মুখতে উদ্ধাৰ হৈছে এগৰাকী অচিনাকি মহিলাৰ মৃতদেহ আৰু পথৰ দাঁতিত উদ্ধাৰ হৈছে মহিলাগৰাকীৰ মৃতদেহ আৰু পুৱাৰ ভাগতে আচলতে স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰিছিল মহিলাগৰাকীৰ মৃতদেহ আৰু মহিলাগৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰি আচলতে স্থানীয় ৰাইজে এক হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে আৰু ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰা পৰিলক্ষিত হৈছে আৰু এই পৰ্যন্ত কিন্তু জানিব পৰা হোৱা নাই আচলতে মহিলাগৰাকীৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই আৰু ইতিমধ্যে আৰক্ষীয়ে যিটো তদন্ত আৰম্ভ কৰিছে আৰু তদন্ততহে আচলতে পোহৰলৈ আহিব বা স্পষ্ট হ'ব মৃত্যুৰ প্ৰকৃত কাৰণ এই মুহূৰ্তত ভাষ্য আহি পৰিছে দৰ্শকলৈ আগবঢ়াইছো আজি ৰাতিপুৱা 7:30 বজাত মই গম পালো যে এজনে ফোন কৰি মোক ক'লে এনেকে বাজাৰ অপজিট সাইডত এটা মৃতদেহ পৰি আছে অলপ পুলিচক খবৰ দিব লাগে মই লগে লগে মই ফোন কৰিলো তেখেতে আহিলে আহি কিনে মই আহিলো মই অহাৰ পাছত দেখা পালো যে এটা 30-35 বছৰ মহিলা এগৰাকী পৰি আছে হয়তো যুৱতী হ'ব পাৰে বিয়া নোহোৱা হ'ব পাৰে এইটো নাজানো আৰু মুখেৰে ফেন ওলাই আছে কোনোবাই হয়তো মাৰি কিনে ইয়াত পেলাই থৈ গৈছে নেকি আৰু আচৰিত কথাটো হৈছে কি ৰাসৰ ইমান হুলস্থুলীয়া পৰিৱেশৰ মাজত এনেকুৱা যে ঘটনা সংঘটিত হ'ব এইটো কল্পনা কৰিব নোৱাৰি আৰু জনসমাগম শেষ হোৱাৰ পিছতে ঘটনাটো সংঘটিত হৈছে নিশ্চয় চিচি কেমেৰা ওচৰতে আছে চালে হয়তো বস্তুটো ওলাই পৰিব কোন সময়ত হৈছে ঘটনাটো কোনে সংঘটিত কৰিলে কোনে পেলাই থৈ গ'লে এইটো বস্তু চিচি কেমেৰাত চালে নিশ্চয় ওলাই পৰিব পুলিচে তদন্ত কৰি আছে নিশ্চয় ওলাব কাপোৰ কানি পিন্ধন উৰণত অলপ অসংযত অৱস্থাতে থকা দেখা যায় কাৰণ একদম হেৰি নহয় কিন্তু মানে অসংযত অৱস্থাত আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390